মুর্দাবাদ 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 বন্যপ্রাণী সুরক্ষা বিভাগ মুর্দাবাদ 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি বন্ধ করক বন্য হস্তি মুক্ত বিচরণ বন্ধ করক হয় আজি কিছুদিন ধৰি বন্য হস্তীৰ আক্ৰমণত ইয়াৰ ৰাজহুৱা যি আমাৰ মানুহবোৰ আছে এই অহা যোৱা ৰাস্তা এটাই আৰু এই অহা যোৱা ৰাস্তা দি গৈ থকা অৱস্থাতে এজন মানুহৰ মৃত্যু হ'ল। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষক আমি বহুবাৰ জনোৱাৰ পিছতো আমি ডিচি মহোদয়কো মেম'ৰেণ্ডাম এখন দিছিলোঁ যে এই ৰাস্তা দি গৈ অহা যোৱা কৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল আমাৰ উদীয়মান যুৱক যুৱতী আছে বাহিৰলৈ কৰ্মসংস্থাপনত যায় আৰু তেওঁলোকে ৰাতি আহোঁতে দেৰি হয় আৰু দেৰি হোৱাৰ ফলত তেওঁলোকে জাক পাতি আহিব লগা হয় বা হাতীৰ ভয়ত তেওঁলোকে বহু সময় চন্দ্ৰপুৰতে থাকিব লগা হয়। সেইকাৰণে আমি ডিচি মহোদয়ক মেম'ৰেণ্ডাম এখন দিছিলোঁ, তাৰ কোনো ফলপ্ৰসূ দেখা নাপালোঁ আৰু অতি শীঘ্ৰে তেওঁলোকে কোনো ব্যৱস্থা লোৱা দেখা নাপালোঁ। তাৰ লগতে ৱাইল্ড লাইফ চেঞ্চুৰীটো আমাৰ লগতে এটা আছে, বুন্দাত আছে আৰু বুন্দাৰ শাখা এটা আছে আৰু তেওঁলোকক জনোৱাৰ পিছতে তেওঁলোকে কয় আমাৰ এৰিয়া নপৰে। এইটো কি ভাৰত পাকিস্তানৰ বৰ্ডাৰ নেকি যে তেওঁলোকে আমাৰ এৰিয়া নপৰে বুলি যে দুখ সাব্যস্ত কৰি বহি থাকিব বিচাৰিছে? এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। তেওঁলোকে ইচ্ছা কৰিলে প্ৰটেকশ্যন দিব পাৰিলে হয় আৰু তাৰ ফলত ৰাতিপুৱা ভাগত যাওঁতে দুখন গাড়ী খুন্দিয়ালে, হাতীয়ে সংঘাতত লাগি কেনে দুজন আমাৰ ঠাকুৰকুছিৰে ল'ৰা কেইজনমানৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলে। কিন্তু এইটো ব্যৱস্থা তেওঁলোকে অতি সোনকালে ল'ব লাগিছিল আৰু যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিমৰীয়া সমষ্টি ইয়াতে ঘোষণা কৰিছে আৰু এই ডিমৰীয়া সমষ্টি চন্দ্ৰপুৰৰ যিবিলাক প্ৰতিষ্ঠান আছে চব ডিমৰীয়াতে লৈ গৈ আছে আৰু ডিমৰীয়াত লৈ যোৱাটো ৰাস্তা হ'ল এইটোৱেই, আমাৰ এইটোৱে এটা ঘাইপথ আছে, ৰাস্তা আছে আৰু এই ৰাস্তাটো কিয় ইমান দিনে ডাঙৰ কৰি বহল কৰা নহ'ল আৰু PWDৰ মানুহে কিয় এই ছাইডৰ যিবোৰ হাবি জংঘল আছে তেওঁলোকে কোনোদিন চাফা নকৰে? তাৰ ফলত বন্য হস্তি যদি লুকাই থাকে কোনো গম নাপায়। এই কামটো অতি সোনকালে কৰাৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ আৰু ইয়াতে যিসকল মানুহৰ মানে অনিষ্ট হ'ল তেওঁলোকক উচিত ক্ষতিপূৰণ দিবলৈ মই অনুৰোধ জনাইছোঁ আজি এই অৱস্থান ধৰ্মঘাটৰ পৰাই। বিশেষকৈ পাণবাৰী, ঠাকুৰকুছি, মিছামাৰী বা বেলগুৰিকে আদি কৰি বা নলঘুলিকে আদি কৰি এই অঞ্চলৰ আমাৰ জনসাধাৰণ আচলতে ক'ব গ'লে যিটো ভাৰত চৰকাৰে এটা প্ৰণয়ন কৰিছে 1986 চনৰ পৰাই যে বন্য আমি আচলতে বনবাসী মানুহ, আমাৰ অসমৰ মানুহবিলাকেই বনবাসী বুলিয়ে কোৱা হৈ আছে। এইকাৰণেই ইয়াতে পাহাৰ পৰ্বত জংঘল সমৃদ্ধ অঞ্চল, ইয়াতে আমি বসবাস কৰি আছোঁ পূৰ্বপুৰুষৰ পৰাই। যে ইয়াতে এতিয়া বন্য হস্তীৰ যিটো অত্যাচাৰ হৈছে, আমি যিটো সুৰক্ষা পাব লাগে এই ক্ষেত্ৰত আমাৰ বন বিভাগৰ ফালৰ পৰা বা বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ ফালৰ পৰা যিটো আমি প্ৰটেকশ্যন পাব লাগিছিল সেয়া আমি পোৱা নাই। এই অলপতে আমাৰ ইয়াতে ঘৰটোৰ ভাঙিলেই, তাৰোপৰি আমাৰ স্থানীয় ব্যক্তি এজন, নলঘুলিৰ স্থানীয় ব্যক্তি এজন বন্য হস্তীৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিলে। তাৰে 2 বছৰ আগতে আমাৰ মিছামাৰীত তেনেকৈ ধৰণৰ বন্য হস্তীৰ অত্যাচাৰত মৃত্যুবৰণ কৰিলে। তাৰ আগতে খামৰঙা বিলতো তেনেকুৱা ধৰণৰ এজন আমাৰ যি তেওঁ তাৰমানে ইয়াতে ধাবা খুলিছিলে বা তেওঁলোকে ইয়াতে তেওঁ মানে বন্য হস্তীৰ আক্ৰান্ত হৈ পেলাই তেওঁ মৃত্যুমুখত পৰিলে, পাণবাৰীতো মৰিলে। এইবোৰ ক্ষেত্ৰত আমাৰ বন বিভাগৰ ফালৰ পৰা বা ৱাইল্ড লাইফৰ ফালৰ পৰা কিন্তু প্ৰটেকশ্যনটো নাই। আমচং অভয়াৰণ্য কৰিছে, আমি আনন্দিত হৈছোঁ, কিন্তু যিটো ওচৰে পাজৰে যিবোৰ আমাৰ জনবসতি আছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে তেওঁলোকৰ ব্যৱস্থা নাই। ইয়াতে এটা ঝাটকা মেচিন যিটো ওলাইছে, বিভিন্ন দেশত বিভিন্ন ষ্টেটত কৰিছে, এই ঝাটকা মেচিনটো দি পেলাইও যদি আমাৰ প্ৰটেকশ্যনটো ৰাখিলেহেঁতেন বন্য হস্তীবিলাক তেওঁলোকে বিচৰণ কৰিবই, তেওঁলোকে যিটো তাৰমানে হস্তি কৰিডৰ আছে তেওঁলোকে আহিবই, কিন্তু এই ঝাটকা মেচিনটো দি পেলাই যদি প্ৰটেকশ্যনটো কৰিলেহেঁতেন তেওঁলোকে মানুহৰ বসতিৰ ফালে নাহি পেলাই অন্য ফালে গ'লহেঁতেন। কিন্তু এইটো প্ৰটেকশ্যন ব্যৱস্থা নাই আৰু আজি তেওঁলোকৰ বিশেষকৈ বন বিভাগৰ সুদৃষ্টি নথকাৰ কাৰণে, সজাগতা নোহোৱাৰ কাৰণে আচলতে আমাৰ মানুহখিনি ভুক্তভোগী হ'বলগীয়া হৈছে। খেতি বাতিটো দূৰৰে কথা, আমাৰ ভঁৰাল ভাঙিছে, ঘৰ ভাঙিছে, তাৰোপৰি আমাৰ নিৰ্যাতিত হৈ মৃত্যুমুখত পৰিছে। এই বছৰে বছৰে আমাৰ 2-3জনকৈ মৃত্যুমুখত পৰি আছে। গতিকে এই প্ৰটেকশ্যনটো প্ৰতি যিহেতু আগ্ৰহ নাই, গুৰুত্ব নাই, সেইকাৰণে চৰকাৰলৈকে আমি বিভাগীয় কৰ্তৃপক্ষলৈকে, বন বিভাগলৈকে আমি আমাৰ আৱাজ দিবলৈ চেষ্টা কৰিছোঁ, আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি আজি আমাৰ চন্দ্ৰপুৰ অঞ্চল, বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ হাজোবৰী, ঠাকুৰকুছি, পাণবাৰী বা নলঘুলি, মিছামাৰী আটাইবিলাকে আমি আজি জাগৃত হৈ উঠিছোঁ, একলগ হৈছোঁ। আমাৰ প্ৰতিবাদটো মানিবই লাগিব চৰকাৰে, আমি দাবী কৰিব বিচাৰিছোঁ। সেইকাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।